হেল্ল' এভৰিৱান, আপকামিং এডিৰ এক্সামত হেল্প হোৱাকৈ ডাইৰেকশ্যনৰ কেইটামান কুৱেশ্যন লৈ আহিছোঁ। প্ৰথমতে ডাইৰেকশ্যনৰ সৰু সুৰা এটা কনচেপ্ট জানি লওঁ, তাৰপিছত কুৱেশ্যন অলপ আছে 20-22টা, গোটেইকেইটা ছল্ভ কৰিম, আপোনালোকৰ লগতে কৰি যাব। এইকেইটা কুৱেশ্যন কৰি দিয়াৰ পিছত ডাইৰেকশ্যনৰ আপুনি আৰু কুৱেশ্যন কৰিবলগীয়া নহয় আৰু অল কনচেপ্ট ক্লিয়াৰ হৈ যাব। একচুৱেলি প্ৰেক্টিছৰ লগতে কথা গোটেই বস্তুটো। ডাইৰেকশ্যন বুলি ক'লে প্ৰথমতে আমি ইষ্ট, ৱেষ্ট, নৰ্থ, চাউথ এই চাৰিটা ডাইৰেকশ্যনৰ কথা জানিবলগীয়া হয়। এইটো আপুনি এতিয়া ইষ্টটো এফালে লিখিছে এনেকৈও লিখিব পাৰে, বা আপুনি যদি এইফালে যদি ইষ্টটো লিখে, ইষ্ট ৱেষ্ট লিখে, তেতিয়াহ'লে কি হ'ব, ইয়াত চাউথ হ'ব, ইয়াত নৰ্থ হ'ব, কাৰণ এইটো এক পাক ঘূৰি গৈছে ন বস্তুটো। ইষ্টটো ইয়াৰ পৰা আহি মেলি ইয়াৰ পৰা আছে, গতিকে এইটো এইফালৰ পৰা ঘূৰি পাক হৈ যাব। হ'ব, এইটো আছিলে বেছিক একদম ডাইৰেকশ্যনৰ কনচেপ্টটো। তাৰপিছত জানিবলগীয়া কথা হ'ল ডাইৰেকশ্যনৰ আৰু কেইটামান আছে। এইফালে কি হ'ব, এইফালে হ'ব চাউথ ৱেষ্ট, এইফালে হ'ব কি হ'ব নৰ্থ ৱেষ্ট বুলি কয়, এইফালে হ'লে কি হয় নৰ্থ ইষ্ট, এইফালে হ'লে চাউথ ইষ্ট। ছেইম কনচেপ্টে যদি আমি এইটো ডায়েগ্ৰামত চাওঁ, এইফালে কি হ'ব নৰ্থ ইষ্ট, এইফালে চাউথ ইষ্ট, এইফালে হ'ব চাউথ ৱেষ্ট, এইফালে হ'ব নৰ্থ ৱেষ্ট। হৈ গ'ল, বেছিক কনচেপ্টকেইটা ক্লিয়াৰ হ'ল। আৰু এটা কথা আছে এংগলকেইটা ডাইৰেকশ্যনত। এতিয়া এনে যদি চাওঁ ইষ্ট, ৱেষ্ট, নৰ্থ, চাউথ, এইটো গোটেইটোত এইটো 90 ডিগ্ৰী, এইটো 90 ডিগ্ৰী, এইটো 90 ডিগ্ৰী, এইটো 90 ডিগ্ৰী, এতিয়া 90 চাৰিটা মিলি গোটেই টোটেল কিমান আছে ডিগ্ৰী 360 ডিগ্ৰী। যদি ষ্ট্ৰেট থাকে 180 ডিগ্ৰী। আৰু যদি সোধে এইডোখৰলৈকে পালে এইডোখৰ কিমান ডিগ্ৰী, এইটো 90, এইটো 90 আধা মানে 45, মানে এইডোখৰ 135 ডিগ্ৰী। জানিবলগীয়া কথা এইকেইটাই। বাকী অংককেইটা কৰি গ'লে অংক নহয় চৰি ৰিজনিংকেইটা কৰি গ'লে কুৱেশ্যনকেইটা কৰি গ'লে আমি গম পাম। চ' লেটছ মুভ অন টু দ্য ফাৰ্ষ্ট কুৱেশ্যন। চাওঁচোন কি আছে। কৈছে ইফ A cross B means A cross B মানে কি কৈছে A is to the south of B। আমি ডায়েগ্ৰামটো লৈ ল'লোঁ ইষ্ট, ৱেষ্ট, নৰ্থ, চাউথ। ইয়াতে কি কৈছে A cross B মানে কি হ'ব বুলি কৈছে, A cross B মানে কৈছে A is to the south of B। A cross B মানে হ'ল A is to the south of B। তাৰপিছত কৈছে A plus B মানে কৈছে A is to the north of B। A% B মানে কৈছে A is to the east of B, আৰু A minus B মানে কৈছে A is to the west of B। তেতিয়াহ'লে এই ৰিলেশ্যনটোত P% Q plus R minus S, S is in which direction with respect to Q? Sৰ ডাইৰেকশ্যন কি হ'ব সুধিছে Q ৰেচপেক্টত। আমি তেতিয়াহ'লে এইটো টাইপ চাই গ'লে হ'ল কি কি আছে আমাৰ P% Q plus R minus S। P% Q, পাৰ্চেণ্ট মানে কি আছে A% B মানে কি আছে A is to the east of B, A is to the east of B। তেতিয়াহ'লে P% Q মানে কি হ'ব, P is to the east of B Q হ'বনে, P Qৰ ইষ্টত মানে এফালে ইষ্ট আছে হয়নে, এইটো পজিশ্যনত থাকিব। হ'ব, তাৰপিছত কি আছে Q plus R। Q plus R মানে কি A plus B মানে কি বুলি কৈছিলে ইয়াত, A plus B মানে হ'ল A is to the north of B। A plus B থাকিলে A to B নৰ্থত থাকে, তেতিয়াহ'লে Q plus R হ'লে Q to R নৰ্থত থাকিবনে, তেতিয়াহ'লে Q টো ইয়াতে থাকে R নৰ্থত, মানে R টো ইয়াত হ'ব, তেতিয়াহ'লে R নৰ্থত ওপৰত হ'ব। আমি এইটো ডাইৰেকশ্যনক বেছ হিচাপে লৈ কৰি আছোঁ অংকত ৰিজনিংটো। হ'ব, তাৰপিছত আছে লাষ্টত কি R minus S। ইয়াত কি দিছে চাওঁ A minus B মানে কৈছে A is to the west of B, তেতিয়াহ'লে R minus S হ'লে R is to the west of S। আৰটো ক'ত আছে এছৰ ৱেষ্টত আছে। এই ডাইৰেকশ্যনৰ যদি আমি এই ডাইৰেকশ্যনটোৰ লগত যদি আমি মিলাই চাওঁ, তেতিয়াহ'লে এছটো ইয়াত থাকিব লাগিব, তেতিয়াহে এছৰ ৱেষ্টত থাকিব আৰটো। হ'ব, এতিয়া সুধিছে যে এছ ইজ ইন হুইচ ডাইৰেকশ্যন উইথ ৰেচপেক্ট টু কিউ বুলি সুধিছে। কিউ ৰেচপেক্টত এছটো কোনটো ডাইৰেকশ্যনত আছে। এতিয়া যদি আমি এই গোটেই ডাইৰেকশ্যনটো চাওঁ, তেতিয়া কিউ যদি ইয়াত আছে এছটো যদি ইয়াত থাকে কি ডাইৰেকশ্যনত হ'ব, এইটো লিখি ল'লে হ'ল ইষ্ট, এইটো বেলেগ এটা কালাৰ কৰি দিওঁ, ইষ্ট, ৱেষ্ট, নৰ্থ, চাউথ। তেতিয়াহ'লে কিউ ইয়াত থাকিলে এছটো ক'ত আছে চাউথ ইষ্ট, চাউথ ইষ্টত হ'বনে, প্ৰথমতে কৈ দিছিলোঁ ডাইৰেকশ্যনকেইটা চাউথ ইষ্ট, অপশ্যনত আছে নাই চাওক চাউথ ইষ্ট, এইটো অপশ্যন বিত আছে চাউথ ইষ্ট, গতিকে চাউথ ইষ্টটো কি হ'ব শুদ্ধ উত্তৰ হ'ব। হ'ব, বুজি পালে। নেক্সট কুৱেশ্যন। সেইটো কি দিছে চাওঁ, ওৱান মৰ্ণিং আফটাৰ ছানৰাইজ কৈছে ৰাতিপুৱা
আমি ডাইৰেকশ্যনটো সদায় এইটো বেষ্ট ৱে হিচাপতে ল'ম, ইষ্ট ৱেষ্ট নৰ্থ চাউথ, বা কুৱেশ্যনটো চাই ডিপেণ্ড কৰিব কিছুমান কুৱেশ্যনত। এইটো কি দিছে, ওৱান মৰ্ণিং আফটাৰ ছানৰাইজ নিবেদিতা এণ্ড নিহাৰিকা ৱেৰ টকিং টু ইচ আদাৰ ফেচ টু ফেচ এট ডালফিন ক্ৰচিং, কোনোবা এটা জেগাত আৰু। মৰ্ণিং আফটাৰ ছানৰাইজ মানে ৰাতিপুৱা সূৰ্য ওলালে, বেলি কোনফালে ওলায়, ইষ্টৰ ফালে ওলায়, বেছিক কনচেপ্ট সেইটোৱে। নিবেদিতা ধৰি ল'লোঁ, নিবেদিতা এজনী আৰু নিহাৰিকা এজনী, সিহঁতি ফেচ টু ফেচ কথা পাতি আছে, এইফালে মোক কৈ আছে, এইফালে মোক কৈ আছে। কৈছে যে ইফ নিহাৰিকা শ্বেডো ৱাজ একজেক্টলি টু দ্য ৰাইট অফ নিবেদিতা, নিহাৰিকাৰ যিটো ছাঁ শ্বেডোটো একজেক্টলি টু দ্য ৰাইট অফ নিবেদিতা, নিবেদিতাৰ ৰাইট কোনটো, এইফালে যদি চাই আছে নিবেদিতাৰ সোঁফালটো এইটো হ'বনে, তেতিয়াহ'লে নিহাৰিকাৰ ছাঁটো ক'ত আছে, এইফালে শ্বেডোটো আছে বুলি কৈছে। শ্বেডো, এইটো কাৰ শ্বেডো, নিহাৰিকাৰ শ্বেডো। এতিয়া হুইচ ডাইৰেকশ্যন নিহাৰিকা ৱাজ ফেচিং বুলি সুধিছে। যদি নিহাৰিকাৰ শ্বেডোটোত এইফালে আছে তেতিয়াহ'লে বেলিটো এইফালে ওলাব লাগিব হয়নে, আৰু বেলি কোনফালে ওলায়, ইষ্টত ওলাই নাই সদায়, পূবত বেলি পৰ্যন্ত, এইফালে ইষ্ট হৈ গ'ল, এইফালে ৱেষ্ট হৈ গ'ল, এইফালে কি নৰ্থ, এইফালে চাউথ। এতিয়া সুধিছে যে হুইচ ডাইৰেকশ্যন নিহাৰিকা ৱাজ ফেচিং, নিহাৰিকা কোনটো ডাইৰেকশ্যন ফেচ কৰি আছে সুধিছে। নিহাৰিকা এইফালে চাই আছিলে, গতিকে ওপৰত আছে নৰ্থ, গতিকে ওচৰ অপশ্যন নৰ্থৰ ফালে চাই আছিলে। বেছিক কনচেপ্ট, ইজি প্ৰশ্ন। নেক্সট কুৱেশ্যন, এইটো কৈছে যে এইখিনি একচুৱেলি ডাইৰেকশ্যনৰ প্ৰশ্নবোৰ টান নহয়, কিন্তু কেতিয়াবা পচলায়ো দাঁত ভাঙে, গতিকে প্ৰেক্টিচ এবাৰ কৰি লওক আৰু নেক্সট আৰু কৰিবলগীয়া নহয় আৰু। বস্তুবোৰ চবৰে এবাৰ প্ৰেক্টিচ কৰিলে স্পীডটো আহে, একুৰেচিটো আহিব আৰু স্পীডটো আহিব, লগতে আহিব কনফিডেঞ্চটো। অংকটো কৰা প্ৰব্লেমটো কৰাৰ আগত সকলোৱে নিজে এবাৰ ট্ৰাই কৰক আৰু এনচাৰটো তাৰ লগত মিলিছে নাই চালেই হ'ল। অ'কে, কি আছে এতিয়া নেক্সট প্ৰশ্নটো, ৰবি লেফ্ট হোম, দীঘল আছে, ইংলিছটো খৰখৰকৈ পঢ়িব লাগিব, সোনকালে বুজিব লাগিব, প্ৰেক্টিচ যিমানে কৰিব তেতিয়া সিমানে সোনকালে আহিব বস্তুটো। ৰবি লেফ্ট হোম এণ্ড চাইকেল 10 কিলোমিটাৰ টুৱাৰ্ড চাউথ, আমি বেছ হিচাপে লৈ লওঁ এইটো ইষ্ট ৱেষ্ট নৰ্থ চাউথ, এইটো বেছ হিচাপে লৈ ল'লোঁ। ৰবি লেফ্ট হোম এণ্ড চাইকেল 10 কিলোমিটাৰ টুৱাৰ্ড চাউথ, ৰবি যদি ইয়াৰ পৰা ষ্টাৰ্ট কৰিছে চাউথলৈ গৈছে, মানে তললৈ, এইটো তললৈ, চাউথৰ তললৈ নাই জানো, চাউথলৈ কিমান গ'ল 10 কিলোমিটাৰ। দেন টাৰ্ণ ৰাইট, তললৈ মুকৰি গৈ আছে, তেতিয়াহ'লে ৰাইটটো কোনফালে হ'ব, এইফালে হ'বনে, দেন টাৰ্ণ ৰাইট এণ্ড চাইকেল 5 কিলোমিটাৰ গ'ল। দেন এগেইন টাৰ্ণ ৰাইট, আকৌ এইফালে মুকৰি গৈ আছিলে, আকৌ টাৰ্ণ ৰাইট কৰিলে, আৰু গ'ল কিমান, আকৌ 10 কিলোমিটাৰ গ'ল। আফটাৰ দিছ হি টাৰ্ণ লেফ্ট, এইফালে ওপৰলৈ মুকৰি গৈ আছে, লেফ্ট মুভ কৰিলে বুলি কৈছে, এণ্ড চাইকেল 10 কিলোমিটাৰ, আকৌ 10 কিলোমিটাৰ গ'ল। হাউ মেনি কিলোমিটাৰ্ছ উইল হি হেভ টু চাইকেল টু ৰিচ হিজ হোম ষ্ট্ৰেইট, ৰবি ইয়াত পালেগৈ, ইয়াত আছে তাৰ ঘৰ, কিমান কিলোমিটাৰ সি চাইকেল মাৰিব লাগিব ঘৰ পাবলৈ ডাইৰেক্ট চিধাকৈ, এইডোখৰতো 10 কিলোমিটাৰ, এইডোখৰ কিমান কিলোমিটাৰ, 5 নহয় জানো, তেনেকৈ কিমান আহিব, 10 + 10 + 5 15 কিলোমিটাৰ ষ্ট্ৰেইট মাৰিব লাগিব। ইজি প্ৰশ্ন, কিন্তু কিমান সোনকালে আপুনি কৰিব পাৰে সেইটোৰ লগতহে কথা। এই বস্তুটো কুৱেশ্যনটো সোনকালে পঢ়িব লাগে, লগে লগে ডায়েগ্ৰামটো বনাব লাগে আৰু কৰিব লাগে। 15টা অপশ্যনৰ বিট আছিলে, গতিকে এইটো শুদ্ধ উত্তৰ। পিছৰ প্ৰশ্নটোলৈ আগবাঢ়োঁ। ৰীণাৰ কথা দিছে এবাৰ, যিমান পাৰোঁ জল্দি কৰি যাম, এইটো বেছ হিচাপে সকলোতে লৈ লওঁ, ইষ্ট ৱেষ্ট নৰ্থ চাউথ। ৰীণা ৱাক ফ্ৰম A to B ইন দ্য ইষ্ট 10 feet, ৰীণাই এৰ পৰা বিলৈ খোজকাঢ়িলে, A to B ইন দ্য ইষ্ট, ইষ্টলৈ এইফালে কিমান কাঢ়িলে 10 feet। দেন চি টাৰ্ণ ৰাইট, এইফালে গৈ আছিলে, সোঁফালে খোজকাঢ়িলে তললৈ আহিব, এণ্ড ৱাক 3 feet খোজকাঢ়িলে আকৌ, এগেইন চি টাৰ্ণ ৰাইট, তললৈ ফালে মুখ কৰি আছিলে, ৰাইট মানে এইফালে হ'ব, এণ্ড ৱাক 14 feet খোজকাঢ়িলে। হাউ ফাৰ ইজ চি ফ্ৰম A, এৰ পৰা এতিয়া কিমান দূৰ এইটো সুধিছে, কেনেকৈ উলিয়াম, ইয়াত লাগিব পাইথাগৰাছ থিয়ৰেম, পাইছে চাগে। ডাইৰেকশ্যন অংকবিলাকত খুব জৰুৰী এটা বস্তু, এইটো প্ৰথমতে ক'বই লাগিছিলে, এতিয়া প্ৰব্লেমত আহিছে লগতে কৰিলোঁ। পাইথাগৰাছ থিয়ৰেমটো হ'ল কি, A² + B² হোল স্কুৱাৰ = C², এইটো একচুৱেলি পাইথাগৰাছ থিয়ৰেমটো, চৰি নহয়, ৰুট অভাৰটো নাথাকে, ভুল হৈ গৈছে, A² + B² = C², যদি ইয়াত আমি এতিয়া C ভেলুটো উলিয়াব যায় কি হ'ব, ৰুট অভাৰ A² + B², মানে আল্টিমেটলি পাইথাগৰাছ থিয়ৰেম মানে কি, এটা ত্ৰিভুজ আছে
ধৰি ল'লোঁ এইটো এ, এইটো বি, এইটো চি। যদি আমি এ আৰু বিৰ মান দি থওঁ, এ আৰু বিৰ মান দিয়া থাকে, চি মানটো কেনেকৈ উলিয়াম? এ স্কোৱাৰ প্লাছ বি স্কোৱাৰ হোল স্কোৱাৰ কৰি দিলে আমি কি পাম? চি মানটো পাই যাম। এইটো বেছিকেলি পাইথাগোৰাছ থিওৰেমটো। ইয়াত এতিয়া চাওঁ, ইয়াত এ আৰু এই লাষ্টৰ পইণ্টটোৰ ডিষ্টেঞ্চটো সুধিছে। এইটো আমি কৈছিলোঁ মানে ৰাইট এংগল। এইটো খালি এটা কণ্ডিশ্যন আছে, এইটো ৰাইট ট্ৰাইংগল হ'ব লাগিব, 90 ডিগ্ৰী হ'ব লাগিব। তেতিয়াহ'লে এইডোখৰ ডিষ্টেঞ্চটো গম পালোঁ আমি, এইটো ডিষ্টেঞ্চ একেই হ'ব, 3 মিটাৰ। এতিয়া 10, এইডোখৰলৈকে 10, তেতিয়াহ'লে এইডোখৰলৈকে 10 হ'বনে? আৰু কিমান থাকিলে 4, তেতিয়াহ'লে এইডোখৰ 4 হৈ যাব ডিষ্টেঞ্চ। এতিয়া এইটো আমি উলিয়াব লাগে, এই ডিষ্টেঞ্চটো। তেতিয়াহ'লে কি হ'ব? এইডোখৰ উলিয়াবলৈ কুৱেশ্যন মাৰ্ক ইকুৱেল কিমান হ'ব? 4 স্কোৱাৰ প্লাছ 3 স্কোৱাৰ 16 যোগ 9 মানে √25 মানে কিমান? 5। উত্তৰটো কিমান হ'ব? √25 মানে 5 ফিট। এইটো বিত অপশ্যন আছে, বুজিলে? বেছিকেলি এইটো পাইথাগোৰাছ থিওৰেমটো কৰিলে হ'ল। গতিকে শুদ্ধতাটো হ'ল 5 ফিট। নেক্সট প্ৰশ্ন সুধিছে, আফটাৰ ৱাকিং 6 কিলোমিটাৰ, 6 কিলোমিটাৰ খোজ কঢ়াৰ পিছত আই টাৰ্ণ টু দ্য ৰাইট। 6 কিলোমিটাৰ কোনফালে একো ডাইৰেকশ্যন দিয়া নাই, কোনোবা ফালে ধৰি লওঁ, আমি চিধাই ধৰি লৈছোঁ বাৰু। 6 কিলোমিটাৰ খোজ কঢ়াৰ পিছত আই টাৰ্ণ টু দ্য ৰাইট, সোঁফালে মুভ কৰিলোঁ, সোঁফালে গ'লোঁ কিমান? 2 কিলোমিটাৰ। আফটাৰ দেন আই টাৰ্ণ টু দ্য লেফ্ট গ'লোঁ মানে ওপৰলৈ গুচি গ'লোঁ, লেফ্ট হ'ল ন এইটো, এণ্ড ৱাক 10 কিলোমিটাৰ গ'লোঁ বুলি কৈছে। ইন দ্য এণ্ড আই ৱাজ মুভিং টুৱাৰ্ডছ দ্য নৰ্থ, লাষ্টৰ ফালে মই নৰ্থলৈ গৈ আছিলোঁ বুলি কৈছে। ফ্ৰম হুইচ ডাইৰেকশ্যন ডিড আই ষ্টাৰ্ট মাই জাৰ্ণি, তেতিয়াহ'লে মই কোনটো ডাইৰেকশ্যনৰ পৰা মই জাৰ্ণি ষ্টাৰ্ট কৰিছিলোঁ? ইয়াৰ পৰা আৰম্ভ কৰিছিলোঁ। নৰ্থ যদি ওপৰত থাকে তলত চাউথ হ'বনে? এইফালে ইষ্ট, এইফালে ৱেষ্ট, তেতিয়াহ'লে উত্তৰটো কি হ'ব? ওলাই আছে, ওপৰফালে নৰ্থ থাকিলে তলৰফালে তেতিয়াহ'লে কি হ'ব? চাউথ হ'ব। এইটো চাউথৰ পৰা ষ্টাৰ্ট কৰিছিলোঁ মই জাৰ্ণিটো। এইবোৰ কনফিউজ হ'বলগীয়া বিশেষ নাই আৰু, জল্দি ডাইগ্ৰাম কৰিব লাগে, অপশ্যন মাৰিব লাগে, আগবাঢ়িব লাগে, একদম ইজি অংক, জাষ্ট প্ৰেক্টিচ অলপ লাগে আৰু কুৱেশ্যনটো যিমানবাৰ সৰহকৈ পঢ়ি আজৰি কৰিব পাৰিব হ'ব লাগে। হেমন্তৰ কথা কৈছে, হেমন্ত ইন অৰ্ডাৰ টু গ' টু ইউনিভাৰ্চিটি ষ্টাৰ্টেড ফ্ৰম হিজ হাউচ ইন দ্য ইষ্টৰ পৰা আৰম্ভ কৰিছে হেমন্তই, ইয়াৰ পৰা আৰম্ভ কৰিছে, ইষ্টৰ পৰা আৰম্ভ কৰিছে, কেম টু এ ক্ৰছিং, হেমন্ত আহি ক্ৰছিং এটা পালে বুলি কৈছে। ক্ৰছিংটো কেনেকুৱা? এনেকুৱা চাৰিচকীয়া নহ'ব জানো ক্ৰছিংটো? ইয়াৰ পৰা হেমন্ত আৰম্ভ কৰিছে। তাৰপৰা কৈছে হেমন্ত আহি আছে ন, এফালে এনেকৈ আহি আছে, এনেকৈ আহি আছে, ক্ৰছিং এটা পাইছেহি, এইটো ক্ৰছিংটো। কৈছে ৰোড টু দ্য লেফ্ট এণ্ডছ ইন এ থিয়েটাৰ, হেমন্ত যদি এফালে আহি আছে, লেফ্ট এফালে হ'বনে? এফালে গৈ কি পাব? থিয়েটাৰ। ষ্ট্ৰেইট চিধা পাব কি? হস্পিটেল। ইন হুইচ ডাইৰেকশ্যন, তেতিয়াহ'লে ডাইৰেকশ্যনত কি ডাইৰেকশ্যনত? এইফালৰ পৰা এইটো যদি ইষ্টৰ পৰা আৰম্ভ কৰিছিলে, এইফালে আছে ইউনিভাৰ্চিটি, বাকী থকা ৰাস্তাটো সেইটোৱে আছে, এইফালটো তাৰ ঘৰ আছিলে হেমন্তৰ। এইটো কৈছে যে ইন হুইচ ডাইৰেকশ্যন ইজ দ্য ইউনিভাৰ্চিটি, এফালে যদি ইষ্ট হয়, এফালে ৱেষ্ট হ'ব, এইটো নৰ্থ, এইটো চাউথ, তেতিয়াহ'লে কি নৰ্থত, ইউনিভাৰ্চিটিখন নৰ্থত আছেনে? ভাবিবলগীয়া বহুত কথা নাই, জাষ্ট ডাইগ্ৰাম আঁকিব লাগে, আগবাঢ়িব লাগে। বুজি পাইছে চাগে সকলো? ইজি। আৰু যদি চলিউশ্যনটো চোৱাৰ আগত যদি কোনোবাই কৰি গৈছে, মিলিছে চাগে এনচাৰ। আই হোপ সকলোৱে পাৰিছে। মই যদি ইয়াত একে কুৱেশ্যন পাওঁ, একে কনচেপ্টৰ আগতে পঢ়া হয়, সেইকেইটা আপোনাৰ হোমৱৰ্ক টাইপৰ ৰাখি দিম, কমেণ্ট কৰি জনাব আপোনালোকে এনচাৰকেইটা পাইছেনে নাই। এক্সৰ কথা কৈছে, এক্স ষ্টাৰ্টেড টু ৱাক ষ্ট্ৰেইট টুৱাৰ্ডছ চাউথ, চাউথৰ ফালে ষ্ট্ৰেইট খোজকাঢ়িছে বুলি কৈছে। চাউথ আমি যদি এইটো মনত ৰাখি ল'ব, ইষ্ট ৱেষ্ট নৰ্থ চাউথ, এইটোকে আপুনি বেছি হিচাপে ল'ব। চাউথৰ ফালে গৈছে, খোজকাঢ়িছে ষ্ট্ৰেইট 5 মিটাৰ, 5 মিটাৰ খোজ কঢ়াৰ পাছত টাৰ্ণ টু দ্য লেফ্ট, তললৈ যদি আহি আছে, লেফ্ট কোনফালে হ'ব? এইফালে হ'বনে? এণ্ড ৱাক 3 মিটাৰ আৰু খোজকাঢ়িলে। আফটাৰ দিছ টাৰ্ণ টু দ্য ৰাইট, সোঁফালে, এইফালে গৈ থাকিলে সোঁফালে হ'ব, এণ্ড ৱাক 5 মিটাৰ, আকৌ 5 মিটাৰ। নাও টু হুইচ ডাইৰেকশ্যন এছ ইজ ফেক্সিং, এক্স ইয়াৰ পৰা আৰম্ভ কৰিছিলে, এনেকৈ আহি পেলাই এতিয়া কোনটো ডাইৰেকশ্যনত? এইফালৰ পৰা আহি আছিলে, একেটো ডাইৰেকশ্যনতে আছে দেখোন, মানে কোনফালে গৈছিলে? চাউথলৈ গৈ আছিলে, দিয়ে দিছে, গোটেই অপশ্যনটো ওলাই আছে, চাউথ বিটো। এইফালৰ পৰা আৰম্ভ কৰি এইফালে মুভ কৰি আছে, চাউথতে আছে। নেক্সট প্ৰশ্ন, পি ষ্টাৰ্টেড ফ্ৰম হিজ হাউচ টুৱাৰ্ডছ ৱেষ্ট, ঘৰৰ পৰা আৰম্ভ কৰিছে কোনফালে? ৱেষ্টলৈ। ইষ্ট ৱেষ্ট নৰ্থ চাউথ নহয় জানো? ৱেষ্টৰ ফাললৈ গৈছে, ঘৰৰ পৰা আৰম্ভ কৰিলে, গৈ আছে 25 মিটাৰ খোজকাঢ়িলে, সি টাৰ্ণ টু দ্য ৰাইট, সোঁফালে গ'ল, কিমান গৈ 10 মিটাৰ খোজকাঢ়িলে, সি এগেইন টাৰ্ণ টু দ্য ৰাইট 115, আকৌ গ'ল আৰু 15 মিটাৰ গ'ল,
আফটাৰ দিছ হি ইজ টু টাৰ্ণ ৰাইট এট 135 ডিগ্ৰী। এইখনত অকণমান প্ৰথমতে যে মই কৈছিলোঁ এংগুলৰ কথাটো এইটো আহিব। ইমানকৈ খোজ কঢ়াৰ পিছত সি কি কৰিব লাগে এতিয়া 135 ডিগ্ৰী ঘূৰিব লাগে এণ্ড টু কভাৰ 30 মিটাৰ। 135 ডিগ্ৰী ঘূৰি আকৌ 30 মিটাৰ যাব লাগিব। সি কোনটো ডাইৰেকশ্যনত সি যাব লাগিব? 135 মানে কিমান ঘূৰিব এইডোখৰ পৰা এতিয়া চাব। 135 মানে মই বুজাই দিছিলোঁ নহয়, এইটো 90 ডিগ্ৰী হয়নে? এইডোখৰ পৰা 90 ডিগ্ৰী পালোঁ, এইটো 90 ডিগ্ৰী আধা 45 মানে ইমানডোখৰ আহিব লাগিব, এইডোখৰ আহিব লাগিব আৰু অকণ ঘূৰিব লাগিব হয়নে? তেতিয়াহ'লে সি এইডোখৰ যদি আমি এনেকৈ ভাবি লওঁ, সি আবার সোঁফালে ইমানডোখৰ আহিব লাগিব, সোঁফালে আহিব লাগিব বুলি কৈছে। ইমানডোখৰ অহাৰ পিছত আৰু কিমান যাব লাগিব? এই ইয়াৰ এইটো 90 ডিগ্ৰী হৈ আছে নে? ইয়াৰ আধা আহিব লাগিব হ'লে আল্টিমেটলি সি কোনফালে মুভ কৰিব লাগিব? 35 ডিগ্ৰীটো মানে এইডোখৰ চিধাৰ পৰা এই চিধাৰ পৰা এই গোটেইটো এংগল হ'ল 135 ডিগ্ৰী। আল্টিমেটলি এইফালে মুভ কৰি থাকিলে হ'লনে? এতিয়া কৈছে ইন হুইচ ডাইৰেকশ্যন শুড হি গো। এতিয়া এইটো আছিলে ইষ্ট, এইটো ডাইৰেকশ্যন আছিলে ইষ্ট ৱেষ্ট নৰ্থ চাউথ, ইষ্ট ৱেষ্ট নৰ্থ চাউথ এইটো আছিলে নহয়। এইটো ডাইৰেকশ্যন মানে কোনটো এতিয়া? এটাও নহয় ৱেষ্টো নহয় চাউথো নহয়, কি হয় এইটো মাজত নহয় জানো? কৈছিলোঁ নহয় এইফালে মাজত থকাটো কি কয়? চাউথ ৱেষ্ট। অপশ্যন আছেনে? চি চাউথ ৱেষ্ট। বুজিলে? ইজি অংক। প্ৰথমতে মই কনচেপ্টটো কৈ দিছিলোঁ, হ'ব? ভুল হৈছে নেকি? ইষ্টৰ পৰা ৱেষ্টলৈ আৰম্ভ কৰিলে ঠিকে আছে, চাউথ ৱেষ্ট। নেক্সট প্ৰশ্ন। গলু ষ্টাৰ্টেড ফ্ৰম হিজ হাউচ টুৱাৰ্ডছ নৰ্থ। গলুৱে ঘৰৰ পৰা আৰম্ভ কৰিলে নৰ্থলৈ, নৰ্থটোৰ ওপৰলৈ আৰম্ভ কৰিলে। 8 কিলোমিটাৰ যোৱাৰ পিছত সি টুৱাৰ্ডছ লেফ্টলৈ মূৰ কৰিলে আৰু 6 কিলোমিটাৰ গ'ল। হোৱাট ইজ দ্য শ্বৰ্টেষ্ট ডিষ্টেঞ্চ নাও ফ্ৰম হিজ হাউচ। শ্বৰ্টেষ্ট ডিষ্টেঞ্চটো উলিয়াবলৈ কি কৰিব লাগিব? আকৌ পাইথাগোৰাছ থিয়ৰমৰ কনচেপ্ট আহি গ'ল। পাইথাগোৰাছ থিয়ৰম কৰিলেহে আমি শ্বৰ্টেষ্ট ডিষ্টেঞ্চটো উলিয়াব পাৰিম। শ্বৰ্টেষ্ট ডিষ্টেঞ্চ মানে কোনটো? শ্বৰ্টেষ্ট ডিষ্টেঞ্চ মানে এইটো নহ'ব জানো? এতিয়াতো 8 দিয়া আছেতো 6 দিয়া আছেতো উলিয়াব লাগে। 8 স্কোৱাৰ মানে 64, 6 স্কোৱাৰ মানে 36। তেতিয়াহ'লে কুৱেশ্যন মাৰ্ক ইকুৱেল কি হ'ব? 64 + 36 ৰুট অভাৰ মানে 100। 100ৰ ৰুট অভাৰ মানে 10। কিমান হৈছিলে? কিলোমিটাৰত কাঢ়িছিলে, গতিকে কিলোমিটাৰ। অপশ্যন এইটো শুদ্ধ উত্তৰ 10 কিলোমিটাৰ। নৰ্মেল পাইথাগোৰাছ থিয়ৰম লগাব লাগে, আগবাঢ়িব লাগে, সেয়াই। নেক্সট সেইটো আকৌ ছানৰাইজৰ কনচেপ্ট এটা আছে। এটা অংক কৰিছিলোঁ নিহাৰিকা আৰু নিবেদিতা প্ৰশ্নটো কৰিছিলোঁ নহয়। তেতিয়াহ'লে এই প্ৰশ্নটো মই লিখি দিওঁ 1 নম্বৰ কুৱেশ্যন বুলি। এইটো উলিয়াব নিজে আৰু কমেণ্টত এনচাৰটো দিব। ছানৰাইজ, আফটাৰ ছানৰাইজ মানে ৰাতিপুৱা কাহিনী দিছে, বিমল আৰু ষ্টিফেনৰ কাহিনীটো। এইটো ডু কমেণ্ট দ্য এনচাৰ। তাৰপিছত কি আছে? এইটো দিছে ৰ'জ, অলপ পাজিল টাইপৰ দিছে বস্তুটো, ভাল কুৱেশ্যন। ডাইৰেকশ্যনৰ হ'ব চাওঁ। Some boys are sitting in 3 rows all facing north. আমিতো বেছিকৈ এইটো বুলি ধৰি ল'ম, নৰ্থটো বুলি বাই ডিফল্ট এনেকৈ বুলি ধৰি লওঁ আমি বস্তুটো, এতিয়া সহজ হ'ব কথাটো। 3 rows, এটা ৰ', ছেকেণ্ড ৰ', থাৰ্ড ৰ'। কিছুমান ল'ৰা ৰ'ত বহি আছে বুলি কৈছে, এইটো ফাৰ্ষ্ট ৰ', এইটো ছেকেণ্ড ৰ', এইটো থাৰ্ড ৰ' ধৰি ল'লোঁ। চব নৰ্থলৈ ফেচ কৰি আছে, মানে চবেই এইফালে ওপৰলৈ ফেচ কৰি আছে, নৰ্থটো এইফালে বুলি ধৰি ল'লোঁ। এই কৈছে চাৰ্জ ডেট এ ইজ ইন দ্য মিডল ৰ', এ মাজত আছে, এ মিডল ৰ'টোত আছে, হৈ গ'ল, এ মিডল ৰ'ত আছে। পি ইজ জাষ্ট টু দ্য ৰাইট অফ এ, পি এৰ সোঁফালে, ওপৰলৈ চাই থাকিলে সোঁফালটো এইফালে হ'ব। পি ইজ ৰাইট টু দ্য এ বাট ইন দ্য, পি ইজ জাষ্ট টু দ্য ৰাইট অফ এ বাট ইন দ্য ছেম ৰ'। ৰাইট অফ এ ছেম ৰ'তে আছে। কিউ ইজ জাষ্ট বিহাইণ্ড অফ পি, পিৰ বিহাইণ্ডত কিউ আছে। বিহাইণ্ড মানে কি? বিহাইণ্ড মানে পিছত, কনফিউজন হৈ যাব। বিহাইণ্ড মানে কি? পিছত, এটা পিছফালে। ইয়াত আছে কিউ, থাৰ্ড ৰ'ডত বহি আছে ওপৰলৈ চাই, বিহাইণ্ড অফ পি। হোৱাইল আৰ ইজ ইন দ্য নৰ্থ অফ এ, এৰ নৰ্থ ওপৰলৈ হ'ব নাই? ইয়াত আৰ হ'লনে? নৰ্থ অফ এ। তেতিয়া সুধিছে ইন হুইচ ডাইৰেকশ্যন অফ আৰ ইজ কিউ, আৰৰ কিটো ডাইৰেকশ্যনত কিউ আছে সুধিছে। আৰ ইয়াত আছে, কিউ ইয়াত আছে, আৰৰ কি ডাইৰেকশ্যন হ'ব এইটো? এইটো সবা চালে কি হ'ব? এইটো যদি আঁকি চাওঁ, এইটো যদি আৰ থিয় হৈ আছে, যদি আমি এনেকৈ আঁকি দিওঁ ইষ্ট
ৱেষ্ট নৰ্থ চাউথ আৰু ইয়াত আছে তেতিয়াহ'লে কিউটো ইয়াত আছে মানে এইফালে কি হ'ব এইটো এংগল চাউথ ইষ্ট হ'বনে অপশ্যনত আছে নাই চাউথ ইষ্ট আছে ডি নম্বৰটো গতিকে এইটো হ'ল চাউথ ইষ্ট বুজিলে অলপ পাজল টাইপৰ আছিলে ভাল প্ৰশ্ন এইটো অকণমান টাইম খাব এইটো কি দিছে আকৌ 1 মৰ্ণিং সুজাতা ষ্টাৰ্টেড টু ৱাক টুৱাৰ্ডছ দ্য ছান একেই সেনেকুৱা অংক এটা কৰিছিলোঁ হোমৱৰ্ক দিছিলোঁ যে এইটো ডু ইট ইয়ৰ চেল্ফ এণ্ড কমেণ্ট দ্য এনচাৰ ছেইম ষ্টাইলৰ কুৱেশ্যন কাৰণে আকৌ মই কৰি থকা নাই আপোনালোকে কৰক অকণমান তাৰপিছত কি দিছে লেংথ এণ্ড ব্ৰেথ অফ এ ৰুম আৰ 8 মিটাৰ এণ্ড 6 মিটাৰ ৰেচপেক্টিভলি ৰুম এটা আছে 8 মিটাৰ 6 মিটাৰ দিয়া মানে ৰেক্টেংগুলে হ'ব এটা 8 মিটাৰ এটা 6 মিটাৰ এতিয়া এইফালে যদি 6 হয় এইফালেও 6 হ'ব এইফালে 8 হ'লে এইফালে 8 হ'ব এ কেট ৰানছ এলং অল দ্য 4 ৱালছ কেট এটাই 4খন ৱালত ইয়াৰ পৰা যদি কেটটো হৈ ঘূৰিছে 3টা এইফালে ঘূৰিছে ইয়াতো ঘূৰিছে কেটটো দৌৰিলে চব ফাকে দৌৰিলে আৰু কৈছে যে ফাইনেলি এলং এ ডায়েগনেল অৰ্ডাৰ ফাইনেলি ইয়াৰ পৰা দৌৰিলে ইয়াত পালেগৈ ইয়াৰ পৰা দৌৰিলে ইয়াত পালেগৈ ইয়াৰ পৰা দৌৰিলে ইয়াত পালেগৈ তাৰপিছত গৈ ডায়েগনেল ধৰিলে ইয়াত মাউচটো আছিলে ধৰিলেগৈ আৰু মাউচটো নিগনিটা ধৰিলেগৈ বুলি কৈছে হাউ মাছ টোটেল ডিষ্টেঞ্চ ইজ কভাৰ্ড বাই দ্য কেট টোটেল কিমান হ'ব এইটোতো ওলাই আছে নৰ্মেলি চাবলৈ ইয়াৰ পৰা আৰম্ভ কৰিলে 6 এডোখৰলৈ 6 পালেগৈ 6 পৰা এডোখৰ 6 8 14 14 20 20 28 মিটাৰটো ডাইৰেক্ট কভাৰ কৰিলে আৰু এই ডায়েগনেলটো উলিয়াব লাগিব ডায়েগনেলটো কেনেকৈ উলিয়াব এইটোতো 90 ডিগ্ৰী হৈ আছে এইটো 6 8 আকৌ আহি গ'ল পাইথাগোৰাছ থিয়ৰেমৰ কনচেপ্টটো পাইথাগোৰাছ থিয়ৰেম লগাব লাগিব গতিকে এইটো 6 মানে কিমান 6 স্কোৱাৰ মানে 36 যোগ 8 স্কোৱাৰ মানে 64 এইটো ৰুট অভাৰ উলিয়াই দিলোঁ মানে ৰুট অভাৰ 100 মানে 10 গতিকে 28 মিটাৰ প্লাছ 10 মিটাৰ ইকুৱেল এনচাৰ কিমান হ'ব 38 মিটাৰ আছেনে অপশ্যন চিটো শুদ্ধ উত্তৰ বুজি পাইছে চাগে জাষ্ট পাইথাগোৰাছ থিয়ৰেমৰ কনচেপ্টটো ইউজ হৈছে হ'ব লগতে কথা এটা কৈ দিওঁ এইটো ৰেক্টেংগুল আছিলে নহয় ৰেক্টেংগুলৰ এতিয়া যে গোটেই বাউণ্ডেৰীকেইটা উলিয়ালোঁ বাউণ্ডেৰীকেইটা উলিয়াবলৈ আৰু এটা ফৰ্মুলাও আছে ইয়াৰ পেৰিমিটাৰ গোটেই বাউণ্ডেৰীটো উলিওৱাটো কি বুলি কয় পেৰিমিটাৰ বা পৰিধি তাৰ ফৰ্মুলাটো কি 2 লেংথ প্লাছ ব্ৰেথ সেইটো কৰিলেও হ'ব কিন্তু সৰু ভেলু আছিলে যিহেতু গতিকে ডাইৰেক্ট যোগ কৰি দিলোঁ এইটো কিমান 10 এতিয়া নেক্সট প্ৰশ্ন কৈছে এ মেন ৱাক্স 2 কিলোমিটাৰ টুৱাৰ্ডছ নৰ্থ হ'লে 2 কিলোমিটাৰ খোজকাঢ়িলে বেছি চামি লৈছোঁ এইটোত ইষ্ট ৱেষ্ট নৰ্থ চাউথ দেন হি টাৰ্ণছ টু ইষ্ট এইফালে এণ্ড ৱাক্স 10 কিলোমিটাৰ 10 কিলোমিটাৰ গ'ল আফটাৰ দিছ হি টাৰ্ণছ টু নৰ্থ আকৌ নৰ্থলৈ গ'ল এণ্ড ৱাক্স 3 কিলোমিটাৰ 3 কিলোমিটাৰ এগেইন হি টাৰ্ণ টুৱাৰ্ডছ ইষ্ট আকৌ ইষ্টলৈ গ'ল অলপ দীঘল হৈ গ'ল আকৌ আঁকিছোঁ এফালে কিমান গৈছিলে 2 গৈছিলে এইটো 10 গ'ল এইটো 3 গ'ল ইয়াৰ পিছত আকৌ সি টাৰ্ণছ টুৱাৰ্ড ইষ্ট আকৌ ইষ্টলৈ গৈ কিমান গ'ল 2 কিলোমিটাৰ হাফ ফাৰ ইজ ফ্ৰম ষ্টাৰ্টিং পইণ্টৰ পৰা ইয়ালৈ কিমান আছে সেইদিনা এটা প্ৰশ্ন কৰিছিলোঁ ইয়াত এতিয়া ষ্টাৰ্টিং পইণ্টৰ ষ্ট্ৰেট লাইনটো উলিয়াব লাগিব আমি ইয়াৰ ডিষ্টেঞ্চটো উলিয়াব লাগিব এই এৰিয়েল ডিষ্টেঞ্চটো উলিয়াব লাগিব ইয়াৰ পৰা তাৰলৈকে উলিয়াব লাগিব এইডোখৰ উলিয়াব কেনেকৈ এইডোখৰ এতিয়া প্ৰত্যেকটো ভাগ এইটো স্কোৱাৰ কৰি উলিয়াওঁ এইটো স্কোৱাৰ কৰি উলিয়াবলৈ বহুত সময় লাগিব গতিকে এইডোখৰ নিজে কনষ্ট্ৰাক্ট কৰি ল'লে বেছি সহজ হ'ব এইডোখৰ 2 এইডোখৰ 3 গতিকে এইডোখৰ 3 হ'ব টোটেল গোটেইডোখৰ কিমান হ'ব 5 গোটেইডোখৰ হ'ব 5 এইডোখৰ আছে 10 এইডোখৰ আছে 2 গতিকে গোটেইডোখৰ কিমান হ'ব তো সৰুকৈ আঁকি দিছোঁ এইডোখৰ ইয়াৰ পৰা ইয়ালৈ 10 গতিকে ইয়াৰ পৰা 10 এইডোখৰ 2 আছিলে 10 2 12 এইডোখৰ হ'ল 12 এতিয়া আপোনাৰ কৰিবলৈ বেছি সহজ হ'ব কাৰণ 12 আৰু 5টো এটা পাইথাগোৰিয়ান ট্ৰিপলেট বুলি কয় যিকেইটা সংখ্যা স্কোৱাৰ কৰি যোগ কৰি দিলে পাৰফেক্ট স্কোৱাৰ পাই যাওঁ যেনেকৈ আপোনাৰ 4 আৰু 3 4 স্কোৱাৰ মানে 16 3 স্কোৱাৰ মানে 9 মানে গৈ 25 পালোগৈ এইটো ইজিকৈ স্কোৱাৰ ওলাই যায় এবাৰ ধৰি লওক আপোনাৰ আৰু কি আছে ডট এতিয়া আপুনি পাইছিলোঁ 6 আৰু 8 6 স্কোৱাৰ মানে 36 8 স্কোৱাৰ মানে 64 এই দুটা যোগ কৰি দিলে আমি পাই যাওঁ 100 মানে ইজিলি ৰুট অভাৰ আহি যায় পাৰফেক্ট স্কোৱাৰ বুলি কোৱা যাক
তেনেকুৱা পাইথাগোৰাছৰ সেইবিলাক পাইথাগোৰান ট্ৰিপলেট বুলি কয়। এই 2 আৰু 10টো পাইথাগোৰান ট্ৰিপলেট নহয়, 5 আৰু 12টো কিন্তু হয়। কেনেদৰে চাব, এতিয়া আমি এইটো আৰু এইটো জানো, এইটো 90 ডিগ্ৰী এনেকৈ আঁকি লৈছিলোঁ নহয়, এইটো উলিয়াব লাগে 12, এইটো স্কোৱাৰ কৰি যোগ কৰি দিলে হ'ল। 12 স্কোৱাৰ মানে 144 যোগ 5 স্কোৱাৰ মানে কিমান 25, 144 25 কিমান 169। এইটো এতিয়া 169 মান কিমান, যদি স্কোৱাৰ 1ৰ পৰা 20লৈ কিউব স্কোৱাৰ 1ৰ পৰা 30লৈ কিউব যদি 1ৰ পৰা 20লৈ আৰু টেবুলছ 11ৰ পৰা 20লৈ যদি মুখস্থ কৰিছে, তেনেহ'লে এইটো ডাইৰেক্ট গম পাব যে 13 হয় বুলি। গতিকে শুদ্ধটো 13। যদি মুখস্থ নাই কৰা অকণমান এক্সট্ৰা টাইম লাগিব আৰু সেয়া কথা। নেক্সট প্ৰশ্ন কৈছে কে ইজ 40 মিটাৰ চাউথ ৱেষ্ট অফ এল বুলি কৈছে। চাউথ ৱেষ্ট এই ডাইৰেকশ্যনকেইটা কৈছিলোঁ নহয়, চাউথ ৱেষ্ট চাউথ ইষ্ট। যদি আমি এইটো ভাবি লওঁ ইষ্ট ৱেষ্ট নৰ্থ চাউথ বুলি, কে ইজ 40 মিটাৰ চাউথ ৱেষ্ট অফ এল। এল যদি এইটো বুলি ভাবোঁ, ইয়াৰ চাউথ ৱেষ্ট মানে কোন হ'ব, চাউথ ৱেষ্ট মানে এইফালে নহ'ব জানো, চাউথ ৱেষ্ট এইটো ডাইৰেকশ্যন নহয় জানো, এইটো আমি মাজৰ পইণ্টটো বুলি ভাবি ল'লোঁ। ক'ত আছে এতিয়া, এলৰ পৰা ইমান 40 মিটাৰ চাউথ ৱেষ্ট কোন আছে, কে আছে। আকৌ দিছে এম ইজ 40 মিটাৰ চাউথ ইষ্ট অফ এল। চাউথ ইষ্ট মানে এইটো নহয় জানো, এই পইণ্টটোক যদি আমি এই পইণ্টটো বুলি ভাবি লওঁ, এইফালে 40 মিটাৰ কোন আছে, এম আছে। এতিয়া কৈছে এম ইজ ইন হুইচ ডাইৰেকশ্যন অফ কে, এম ইজ ইন হুইচ ডাইৰেকশ্যন অফ কে। এতিয়াতো 40 মিটাৰ 40 মিটাৰটো সমানে হ'ব, গতিকে তেতিয়াহ'লে কি হ'ব, কে কোনটো ডাইৰেকশ্যনৰ, কে এফালে ৱেষ্ট নহয় জানো, যদি আমি এইটোক ৰেফাৰেঞ্চ হিচাপে লওঁ। এইটো ইষ্ট নহয় জানো, কে এফালে কি আছে, ইষ্ট নহয় জানো, গতিকে কি হ'ব, এম ইজ ইন হুইচ ডাইৰেকশ্যন অফ কে, ইন ইষ্ট ডাইৰেকশ্যন অফ কে। নেক্সট প্ৰশ্ন কৈছে এ বয় ৰ'ড হিজ বাইচাইকেল নৰ্থৱাৰ্ড। ল'ৰা এটাই চাইকেলখন নৰ্থলৈ চলালে, দেন টাৰ্ণ লেফ্ট বাওঁফালে মুখ কৰিলে আৰু 1 কিলোমিটাৰ গ'ল। এগেইন টাৰ্ণ লেফ্ট আকৌ আহিলে 2 কিলোমিটাৰ। হি ফাউণ্ড হিমছেল্ফ 1 কিলোমিটাৰ ৱেষ্ট অফ হিজ ষ্টাৰ্টিং পইণ্ট। য'ৰ পৰা ষ্টাৰ্ট কৰিলে তাৰপৰা 1 কিলোমিটাৰ ৱেষ্টত, এইফালে ৱেষ্ট আমি যদি বেছ হিচাপে লওঁ ইষ্ট ৱেষ্ট নৰ্থ চাউথ এইটো, তেতিয়াহ'লে ইয়াৰ পৰা ৱেষ্টত এইফালে ৱেষ্টে হ'ব, 1 কিলোমিটাৰ এইফালে আছে বুলি কৈছে। হাউ ফাৰ ডিড হি ৰাইড নৰ্থৱাৰ্ড ইনিচিয়েলি। কিমান দূৰ চলাইছিলে তেতিয়াহ'লে, 2 কিলোমিটাৰ চলাইছিলে। অপশ্যন বি টো শুদ্ধ উত্তৰ। বুজি পালানে প্ৰশ্নটো, কৈছিলোঁ যে ইয়াৰ পৰা নৰ্থলৈ চলাইছে, কিমান চলাইছে নাজানো, লেফ্ট ফালে টাৰ্ণ লৈ 1 কিলোমিটাৰ চলালে, আকৌ লেফ্ট কৰি 2 কিলোমিটাৰ চলালে। তাৰপিছত সি কি হ'ল পজিশ্যনটো কাহিনীটো, তাৰপিছত সি যিটো পইণ্টত পালে সেই পইণ্টটো তাৰ অৰিজিন যিটো পইণ্ট আছিলে তাৰ পৰা 1 কিলোমিটাৰ এইফালে পালে বুলি কৈছে। ষ্টাৰ্টিং পইণ্টৰ পৰা 1 কিলোমিটাৰ এইফালে পাইছে মানে সেই ষ্টাৰ্টিং পইণ্টটো আপুনি ভাবিব পাৰে এইটো ইয়ালৈও আহিব পাৰে বা এই আধালৈকেও হ'ব পাৰে, নহয় কিন্তু সেইটো কথা নহয়। ষ্টাৰ্টিং পইণ্ট ইয়াত মানে ইয়াৰ পৰা ইয়াত 1 কিলোমিটাৰহে পাইছে, বুজিলে। গতিকে এনচাৰটো হ'ল অপশ্যন বি। বেছি খৰধৰ কৰিছোঁ নি, একচুৱেলি বেছি টান বস্তু নহয় যে এইখিনি, সেইকাৰণে অকণমান খৰধৰকৈ কৰি দিছোঁ। বহুতকেইটা প্ৰশ্ন লৈ আছোঁ, আপোনালোকে লাহে লাহে কৰক, এনচাৰটো মিলাওক, সেইটো কৰিলে হ'ল। এইটো ছানৰাইজৰ প্ৰশ্ন কৰিছিলোঁ যে, এইটো 3 নম্বৰটো, এইটো ডু ইট ইয়ৰ চেল্ফ এণ্ড কমেণ্ট দ্য এনচাৰ। 3টা কুৱেশ্যন কৰিবলৈ দিছোঁ, কাৰণ এটা ছেইম ষ্টাইলৰ অংক কৰি দিছোঁ, ৰিজনিং কৰি দিছোঁ। ইয়াত খালি ছানছেট আছে, আগৰকেইটা প্ৰশ্নত ছানৰাইজ আছিলে। ছানৰাইজ মানে বেলিটো সদায় ক'ত ওলাব, ইষ্টত ওলাব। এতিয়া ছানছেট বুলি কৈছে, ছানছেট মানে বেলিটো ক'ত ডুব যাব, ৱেষ্টৰ ফালে ডুব যাব। ইয়াত যদি কয় মানুহটোৰ ছাঁটো যদি সোঁফালে আছে, তেতিয়াহ'লে এই প্ৰথম কেছটোত হ'লহেঁতেন, প্ৰথম কেছটো লৈছোঁ, তেতিয়াহ'লে বেলিটো ৱেষ্টত মাৰ যাব, এইফালে বেলিটো আছে বুলি ধৰি ল'ব লাগিব। কৰক, কৰি মেলি কমেণ্ট কৰক এনচাৰটো। নেক্সট প্ৰশ্ন কি আছে, ষ্টাৰ্টিং ফ্ৰম দ্য পইণ্ট এক্স জয়েণ্ট ৱাক 15 মিটাৰ টুৱাৰ্ডছ ৱেষ্ট। আমিতো কৈছোঁৱেই এইটো ডায়েগ্ৰাম বেছ হিচাপে লওঁ, মই প্ৰতিবাৰে লিখি আছোঁ যাতে আপোনালোকৰ মনত ৰৈ যাওক এইটো বস্তু। ষ্টাৰ্টিং ফ্ৰম দ্য পইণ্ট এক্স জয়েণ্ট ৱাক 15 মিটাৰ টুৱাৰ্ডছ ৱেষ্ট। এক্স পাইছে কৈ 15 মিটাৰ খোজকাঢ়িলে ৱেষ্টলৈ। সি টাৰ্ণ লেফ্ট মানে তললৈ লেফ্ট মুভ কৰিলে,
এণ্ড ৱাক 20 মিটাৰ 20 মিটাৰ গ'ল 20 মিটাৰ অকণমান দীঘল কৰি নোটতকৈ হি দেন টাৰ্ণ লেফ্ট আকৌ এইফালে মোক কৰি আহিছিলে আকৌ লেফ্ট এণ্ড ৱাক 15 মিটাৰ 15 মিটাৰ খোজকাঢ়িলে আকৌ আফটাৰ দিছ হি টাৰ্ণ টু হিজ ৰাইট সোঁফালে মোক কৰিলে এইফালে এণ্ড ৱাক 12 মিটাৰ হাউ ফাৰ এণ্ড ইন হুইচ ডাইৰেকশ্যন ইজ নাও জয়ন্ত ফ্ৰম এক্সৰ পৰা এতিয়া কিমান দূৰত আছে এডোখৰটো 12 গম পালোঁ এডোখৰ কিমান 20 গতিকে এডোখৰ 20 হ'বনে 20 আৰু 12 কিমান হ'ব 32 গতিকে 32 থকা এইটো নাই এইটো নাই এইটোত নাই এইটোত আছে গতিকে এইটো আপুনি কৰি থাকিব নালাগে এইটো চাউথ হ'বই কাৰণ 32ৰ অপশ্যনটো নাই নহয় এক্সট্ৰাকৈ চাই মেলি টাইম ৱেষ্ট কৰিব নালাগে ডাইৰেক্ট এইটো গোল কৰিব গুচি আহিব বহুত প্ৰশ্ন আছে 150টা প্ৰশ্ন আহিব যিমান পাৰে সোনকালে কৰিব লাগে হ'ব আগবাঢ়ো নেক্সট কুৱেশ্যনলৈ ইয়াত কৈছে যে দুখন গাড়ীৰ কথা কৈছে টু কাৰ্ছ ষ্টাৰ্ট ফ্ৰম দ্য অপজিট প্লেচ অফ এ মেইন ৰোড মেইন ৰাস্তা এটা আছে দুখন গাড়ী অপজিট প্লেচ এফালে যদি এফালৰ পৰা আৰম্ভ কৰিছে এখন এফালৰ পৰা আৰম্ভ কৰিব ঠিকে আছে এখন ইফালৰ পৰা কৰিলে এখন ইফালৰ পৰা কৰিব এতিয়া কৈছে 150 কিলোমিটাৰ এপাৰ্ট এখন গাড়ী যদি ইয়াত আছে এখন যদি ইয়াত আছে সিহঁতৰ মাজত 150 কিলোমিটাৰ ডিষ্টেঞ্চ আছে ফাৰ্ষ্ট কাৰ ৰানছ ফৰ 25 কিলোমিটাৰ এণ্ড দেন টেক্স এ ৰাইট টাৰ্ণ প্ৰথম কাৰখন এইফালে ধৰি ল'লোঁ আহিলে আহি কিমান আহিলে ইয়ালৈকে আহিলে 25 কিলোমিটাৰ এণ্ড দেন ৰানছ এণ্ড টেক্স এ ৰাইট টাৰ্ণ সোঁফালে মুভ কৰিলে এইফালে আহি আছিলে সোঁফালে মানে কি হ'ব এতিয়া এইফালে গুচি গ'ল কিমান গ'ল দেন ৰানছ 15 কিলোমিটাৰ 15 কিলোমিটাৰ গ'ল ইট দেন টাৰ্ণছ লেফ্টলৈ আকৌ মুভ কৰিলে এণ্ড দেন ৰানছ ফৰ 25 কিলোমিটাৰ আৰু 25 কিলোমিটাৰ গ'ল এণ্ড দেন টেক্স দ্য ডাইৰেকশ্যন বেক টু ৰিচ দ্য মেইন ৰোড মানে আকৌ ঘূৰি আহি পাই গ'লহি মেইন জেগাত পাই গ'লহি ইন দ্য মেইন টাইম ডিউ টু মাইনৰ ব্ৰেকডাউন দ্য আদাৰ কাৰ হেজ অনলি 35 কিলোমিটাৰ এলং দ্য মেইন ৰোড কিবা এটা বেয়া হৈছিলে গতিকে আহি অকল 35 কিলোমিটাৰহে আহিব পাৰিছেগৈ হোৱাট উড বি দ্য ডিষ্টেঞ্চ বিটুইন দ্য টু কাৰ্ছ এট দিছ পইণ্ট এইটোনো কি আৰু এতিয়া 150 টোটেল আছিলে এইফালৰ পৰা 35 আহিলে এখন হ'ল এইফালৰ পৰা ইয়ালৈকে 25 আহিছিলে আৰু 25 গ'ল মানে টোটেল কিমান গ'ল 50 গ'ল এইটোতো এনেকৈ গৈছে দুটা মাজত ডিষ্টেঞ্চ হৈছে 50 আৰু 35 150 গতিকে 150ৰ পৰা যদি আমি বিয়োগ কৰি দিওঁ 50 যোগ 35 তেতিয়াহ'লে উত্তৰটো ওলাই যাব দেখোন 150 মানে 50 যোগ 35 কিমান 85 150ৰ পৰা 85 বিয়োগ কৰিলে কিমান হ'ব এতিয়া 50 10 5 গ'ল থাকিল 5 14 গ'ল থাকিল 6 65 কিলোমিটাৰ অপশ্যন এটা আছে শুদ্ধ উত্তৰ সেইটোৱে ইজি প্ৰশ্ন ক্লাছ ডায়েগ্ৰামটো আঁকিব লাগে যোগ বিয়োগ কৰিব লাগে আগবাঢ়িব লাগে নেক্সট প্ৰশ্নটো কি আছে ৰাছিক ৱাক 20 মিটাৰ টুৱাৰ্ডছ নৰ্থ হ'লে 20 কিলোমিটাৰ খোজকাঢ়িছে দেন হি টাৰ্ণ ৰাইট এণ্ড ৱাকছ 30 মিটাৰ সোঁফালে মুভ কৰিলে আৰু 30 কিলোমিটাৰ খোজকাঢ়িলে দেন হি টাৰ্ণছ ৰাইট এণ্ড ৱাকছ 35 মিটাৰ আকৌ খোজকাঢ়িলে সোঁফালে মুভ কৰি 35 মিটাৰ বেছ হিচাপে এইটো ডায়েগ্ৰাম দেই ইষ্ট ৱেষ্ট নৰ্থ চাউথ দেন হি টাৰ্ণছ লেফ্ট এণ্ড ৱাকছ 15 মিটাৰ তললৈ আহি আছিলে এইফালে আহিলে লেফ্টটো কোনফালে হ'ব এতিয়া এইফালে হ'ব এইফালে গ'ল কিমান 15 মিটাৰ ফাইনেলি হি টাৰ্ণছ লেফ্ট এণ্ড ৱাকছ 15 মিটাৰ আকৌ লেফ্ট হ'ল আৰু 15 মিটাৰ খোজকাঢ়িলে এইফালে গ'ল এইফালে গৈ আছিলে ডায়েগ্ৰামটো অকণমান কনজাষ্টেড হৈ গৈছে ইয়াত আঁকি দিওঁ নৰ্থলৈ গ'ল 20 মিটাৰ এইফালে গ'ল 30 এইফালে আহিলে 35 দেন হি টাৰ্ণছ লেফ্ট তললৈ মোক কৈছিলে ই যদি লেফ্ট লয় এইফালে হ'ব কিমান গ'ল ৱাকছ 15 ফাইনেলি হি টাৰ্ণছ লেফ্ট আকৌ ফাইনেলি হি টাৰ্ণছ লেফ্ট এণ্ড ৱাকছ 15 মিটাৰ এইফালে গৈ আছিলে লেফ্ট লৈ আকৌ 15 মিটাৰ গ'ল ইন হুইচ ডাইৰেকশ্যন এণ্ড হাউ মেনি মিটাৰ্ছ ইজি ফ্ৰম ষ্টাৰ্টিং পজিশ্যন বুলি কৈছে ষ্টাৰ্টিং পজিশ্যন আছিলে এইটো কিন্তু 15 মিটাৰ গৈছে এইটো ইন হুইচ ডাইৰেকশ্যন এণ্ড হাউ মেনি মিটাৰ্ছ ইজ হি ফ্ৰম ষ্টাৰ্টিং পজিশ্যন যদি এইটো হয় এইটো পৰা এইডোখৰলৈ কিমান 30 পৰা আকৌ এইডোখৰ কিমান 15 গতিকে 30 15 কিমান 45 অপশ্যনত ইয়াত 15 আছে 30 আছে অকল 15 থকা 45 থকা এটাই আছে অপশ্যনটো একদম ইজি কৰি দিছে সেইকাৰণে বাকী ডাইৰেকশ্যনটো চাবলৈ দৰকাৰ নাই ডাইৰেক্ট টিক মাৰ্ক আগবাঢ়ক
ডাইৰেকশ্যনটো কি হ'ব ইষ্ট বুলি দিয়া আছে আপুনি ক্ৰছে কৰি চাব পাৰে নক'ব পাৰে টাইম বচাব লাগে কৰিব দৰকাৰ নাই আগবাঢ়ি যাওক কি দিছে আকৌ নেক্সট প্ৰশ্নটো কৈছে যে ৰাহুল পুট হিজ টাইম পিচ অন দ্য টেবুল ইন চাৰ্চ এট 6 PM আৱাৰ হেণ্ড পষ্ট টাইম পিচ মানে কি আৰু ঘড়ীটোৰ কথা কৈছে টাইম পিচ ঘড়ীটো টেবুলত এনেকৈ থৈছে বুলি কৈছে যে 6 PM আৱাৰ হেণ্ড 6টা বজা যিটো আৱাৰ হেণ্ডডাল 6টা বজাডাল এনেকৈ থাকে হয় নাই সেইডাল নৰ্থলৈ মুভ কৰি আছে বুলি কৈছে আমি যদি বেছ হিচাপে আমাৰ এই ডায়েগ্ৰামটো লওঁ ইষ্ট ৱেষ্ট নৰ্থ আৰু চাউথ তেতিয়াহ'লে টাইম পিছো সি উল্টাকৈ লৈছে এইডাল 6টা বজাটো এইফালে নৰ্থলৈ মুভ কৰি আছে ইন হুইচ ডাইৰেকশ্যন দ্য মিনিট হেণ্ড উইল পইণ্ট এট 9:15 আমি উল্টাকৈ লওঁ ডায়েগ্ৰামটো এইটো বেছ হিচাপে নলওঁ 6টা বজাটো 6টা হিচাপে নলওঁ তেতিয়া ইজি হ'ব এইটো 6টা বজা এতিয়া এইফালে কি ডাইৰেকশ্যন ইয়াত এতিয়া নৰ্থ এইফালে চাউথ এইফালে ইষ্ট এইফালে ৱেষ্ট ঠিক আছে নৰ্থৰ ফালে মই গৈ থৈছোঁ দেখোন মিনিট 9:15 এতিয়া 9:15 হ'বলৈ হ'লে ক'ত কিমান পাবগৈ লাগিব এইটো 9টা বাজিছে হয়নে আকৌ 15 হ'বলৈ হ'লে ইয়াত থাকিব লাগিব আৱাৰ হেণ্ডডাল 9টা বাজিলে ইয়াত নাথাকে 15 হ'লে অকণমান আগবাঢ়ি যাব ঘণ্টা কাটাডাল অকণমান এইফালে মুগৈ থাকিব আৰু এইডাল ইয়াত থাকিব 9:15 তেতিয়ালৈ সুধিছে যে কোনটো ডাইৰেকশ্যনত মিনিট হেণ্ড উইল পইণ্ট মিনিট হেণ্ড এডাল নহয় জানো ৱেষ্টৰ ফালে মুখ কৰি আছেনে ৱেষ্টত হ'ব ডায়েগ্ৰামটো বুজিলে নে এইটো ইষ্ট ৱেষ্ট নৰ্থ চাউথ কেনেকৈ হ'ল গতিকে এডাল ৱেষ্টৰ ফালে মুখ কৰি থাকিব বুজি পালে প্ৰশ্নটো নেক্সট কৈছে যে এ মেন ৱাক্স 5 কিলোমিটাৰ টুৱাৰ্ড চাউথ হ'লে 5 কিলোমিটাৰ খোজকাঢ়িলে দেন টাৰ্ণছ টু ৰাইট সোঁফালে মাৰিলে এইফালে মাৰিলে 3 কিলোমিটাৰ গ'ল আফটাৰ ৱাকিং 3 কিলোমিটাৰ সি টাৰ্ণছ টু লেফ্ট এইফালে গৈ আকৌ বাওঁফালে গ'ল এণ্ড ৱাক্স 5 কিলোমিটাৰ 5 কিলোমিটাৰ খোজকাঢ়িলে নাও ইন হুইচ ডাইৰেকশ্যন ইজি ফ্ৰম ষ্টাৰ্টিং প্লেচ এইফালৰ পৰা এতিয়া কোনটো ডাইৰেকশ্যনত আছে আমিতো চাউথটো তললৈ লৈছিলোঁ মানে আল্টিমেটলি ইষ্ট ৱেষ্ট নৰ্থ চাউথ এইটোক বেছ হিচাপে লৈছিলোঁ এইডোখৰ পৰা যদি আৰম্ভ কৰিছে চাউথৰ পৰা আছেগৈ ক'ত ইয়াত আছেগৈ মানে এইটো যদি আমি ইজি হ'বৰ কাৰণে যদি এনেকৈ যদি এটা ৰাখি দিওঁ কি হ'বগৈ আল্টিমেটলি গৈ এইটো ডাইৰেকশ্যনত আছেগৈ নাই চাউথটোক যদি আমি এইটো একচুৱেলি মিডিল পইণ্ট হিচাপে ল'ব লাগে মিডিল পইণ্ট হিচাপে যদি লওঁ ইয়াৰ পৰা কৈ এইটো চাউথ কি এইটো চাউথ এইটো ৱেষ্ট চাউথ ৱেষ্টত আছেনে এইডোখৰ পইণ্টত আছে গতিকে অপশ্যনটো হ'ব এনচাৰটো চাউথ ৱেষ্ট ডিটো নেক্সট প্ৰশ্ন এটা আছে ইফ চাউথ ইষ্ট বিকামছ নৰ্থ কৈছিলোঁ নহয় এইটো ইষ্ট ৱেষ্ট নৰ্থ চাউথ কৈছে এতিয়া ইফ চাউথ ইষ্ট বিকামছ নৰ্থ চাউথ ইষ্ট মানে কোনটো চাউথ ইষ্ট এডাল চাউথ ইষ্ট নহয় জানো এডাল কি হৈছে বুলি কৈছে নৰ্থ হৈ গ'ল নৰ্থ ইষ্ট বিকামছ ৱেষ্ট নৰ্থ ইষ্ট মানে এইফালটো এডাল নহয় জানো এডাল কি হ'ব বুলি কৈছে ৱেষ্ট হ'ল বুলি কৈছে তেতিয়া নৰ্থটো এইফালে হ'লে এইফালে কি হ'ব নৰ্থৰ অপজিট এইটো চাউথ হ'ব ৱেষ্টটো এইফালে হ'লে এইফালে ইষ্ট হ'বনে এতিয়া সুধিছে কি হোৱাট উইল ৱেষ্ট বিকাম তেতিয়াহ'লে অৰিজিনেল ৱেষ্ট কোনটো আছিলে এইটো অৰিজিনেল ৱেষ্ট আছিলে নাই অৰিজিনেলি ৱেষ্ট আছিলে এইটো তেতিয়াহ'লে এই ৱেষ্টটো কি হৈ যাব এইটো চাউথ এইটো ইষ্ট চাউথ ইষ্ট হৈ যাবনে অপশ্যন চি শুদ্ধ উত্তৰ চাউথ ইষ্টটো হৈ যাব বুজিলে আকৌ এবাৰ কৈ দিছোঁ কৈছে যে যিটো চাউথ ইষ্ট এই চাউথ ইষ্টটো কি হ'ল নৰ্থ হ'ল বুলি কৈছে নৰ্থ আৰু নৰ্থ ইষ্টটো ৱেষ্ট হ'ল নৰ্থ ইষ্টটো ৱেষ্ট হৈ গ'ল ৱেষ্ট যদি এইফালে হয় এইফালে কি হ'ব ইষ্ট হ'ব এইফালে নৰ্থ থাকিলে এইফালে কি হ'ব চাউথ হ'ব এতিয়া কৈছে ৱেষ্ট বিকাম অৰিজিনেলি ৱেষ্ট এইটো আছিলে এতিয়া কি হৈ গ'ল তেতিয়াহ'লে ঘূৰাই দিলে এইটো চাউথ ইষ্ট এইডোখৰ ডাইৰেকশ্যন চাউথ ইষ্ট নহয় জানো চাউথ ইষ্ট হৈ গ'ল সেইটোৱে নেক্সট প্ৰশ্ন কি আছে ৱাই ইজ ইন দ্য ইষ্ট অফ এক্সৰ ইষ্টত আছে ৱাই হুইচ ইজ ইন দ্য নৰ্থ অফ জেড মানে এক্সৰ কথা কৈছে এক্স কাৰ আছে নৰ্থ অফ জেডৰ নৰ্থত ওপৰলৈ ইফ পি ইজ ইন দ্য চাউথ অফ জেড পিটো যদি জেডৰ চাউথত মানে পিটো তলত আছে
এইটো যদি চাউথৰ জেডত দেন হুইচ ডাইৰেকশ্যন অফ ৱাই ইজ পি ৱাইৰ কোনটো ডাইৰেকশ্যনত পি আছে এইটো যদি আমি এনেকৈ পইণ্টটো দি লওঁ ৱাই কোনটো ডাইৰেকশ্যনত আছে ইষ্ট ৱেষ্ট নৰ্থ চাউথ এইটো কি হ'ব চাউথ ৱেষ্ট হ'বনে চাউথ ৱেষ্ট অপশ্যনত আছে নাই চাওক চাউথ ৱেষ্ট আছে নাই অপশ্যনত নাই নৰ্থ আছে চাউথ ইষ্ট আছে গতিকে এটা কি আছে নান অফ দিছটো শুদ্ধ উত্তৰ হ'ব বুজিলে নে কাৰণ এইফালতো ডাইৰেকশ্যনটো ইষ্ট ৱেষ্ট নৰ্থ চাউথ হয়তো ৱাই পাইটো ডাইৰেকশ্যনত আছে গতিকে এইটো কি পিটো অটলিপেণ্ড ইয়াত আছেগৈ নাই এইটো পইণ্টত এইটো কোৱাড্ৰেণ্টত আছে গতিকে এইটো কি হয় চাউথ ৱেষ্ট অপশ্যনত নাই গতিকে নান অফ দিছটো শুদ্ধ উত্তৰ হ'ব আকৌ এটা মৰ্ণিঙৰ কুৱেশ্যন আছে এই মৰ্ণিঙৰ কুৱেশ্যনটো এইটো 4 নম্বৰ হোমৱৰ্কটো 4টা মৰ্ণিঙৰ কৰি দিয়ক আৰু কৰিব নালাগে আৰু পৰীক্ষাতহে কৰিব ডাইৰেক্ট যদি আহে ডাইৰেকশ্যনতো এনেও আহিবই এইটো কমেণ্ট দ্য এনচাৰ এইকেইটা মই কৰি দিয়া নাই কাৰণ প্ৰথমতে মই কৰি দিছিলোঁ আৰু নাই আজিলৈ ডাইৰেকশ্যনৰ ইমানেই আপোনালোকে এই ডাইৰেকশ্যনৰ গোটেই অংককেইটা কৰি দিয়ক এবাৰ আপোনালোকৰ স্পীডটো বহুত আহিব আৰু স্পীডটোৱে মেটাৰ কৰিব লাষ্টত গৈ এক্সামত কিমান সোনকালে কৰিব পাৰি ৰিজনিঙে হওক মেথছেই হওক চ' আজিলৈ ইমানে নেক্সট আকৌ এটা ভিডিঅ'লৈ অতি সোনকালে আহি আছোঁ থেংক ইউ ফৰ টুডে